আহক মোৰ লগত আজি লাডাখৰ লেহ আপোনালোকে উপভোগ কৰক। লাডাখ চাৰুদ্ধকৰ ধুনীয়া ঠাই, ফটফটীয়া পৰিষ্কাৰ আকাশ, ভাৰতৰ সৰ্বোচ্চ পৰ্বতীয়া পথ, ৰোমাঞ্চকৰ দুঃসাহসিক কাৰ্যকলাপ, বৌদ্ধ মঠ আৰু উৎসৱৰ কাৰণে বিখ্যাত। কিমান ধুনীয়া চাওকচোন এই লেহ, কিমান ভাল লাগিছে দেখিছে নহয়। লাডাখৰ লেহত অৱস্থিত শান্তি স্তূপ 1991 চনত জাপানী বৌদ্ধ গ্যাম্যো নামখংমুৰাৰ দ্বাৰা নিৰ্মিত হৈছিল। শান্তি স্তূপটো 14তম দালাই লামাৰ দ্বাৰা প্ৰতিষ্ঠিত। পৰ্যটকৰ আকৰ্ষণ চাৰিওফালে প্ৰাকৃতিক মনোৰম দৃশ্যৰ কাৰণে। কিমান ধুনীয়া দেখিছে নহয়। এয়া বিৰাট ভাল লাগিছে, গোটেই কিমান ওপৰত চাৰিওকাষে ধুনীয়া ধুনীয়া ঠাই। এয়া হৈছে লেহ প্ৰাসাদ। 1600 খ্ৰীষ্টাব্দত সময়ত খেংগে নামগিয়ালৰ দ্বাৰা নিৰ্মিত হৈছিল। এয়া আকৌ আমি আহিলো বজাৰৰ, লেহৰ এয়া বজাৰখন। ইমান ধুনীয়া, চাৰিওফালে বিৰাট ভাল লগা। বয় বস্তুবিলাকো কিন্তু বহুত সস্তাই পাইছিলোঁ দেই। অলপমান খোৱাৰ ধৰক শুকান ফ্ৰুটছবিলাক বহুত ভাল লাগিছিলে। মাতি আছোঁ ফটো তোলা আমাৰ ল'ৰাজনৰ, মৰম লগা ল'ৰাজন লেহ দেখাবলৈ। তেওঁ ইফালে সিফালে বজাৰখন তুলি আছে। এয়া আই লাভ লেহ, দেখিছেনে কিমান ভাল লাগিছে, বহুত ধুনীয়া। এয়া আকৌ মই আপোনালোকক লেহৰ অলপমান চাৰিওকাষৰ প্ৰাকৃতিক সৌন্দৰ্য দেখাই আছোঁ। চাওকচোন কিমান ধুনীয়া, ভাল লাগিছে সঁচাকৈ দেই। একদম পাহাৰৰ, মানে ভাৰতৰ একদম ওখ পাহাৰৰ ওপৰত দেখিছা নহয়, চাৰিওফালে একোৱেই নাই, একদম পাহাৰৰ ওপৰত এইখিনি। কিমান ধুনীয়া ধুনীয়া ঠাই, কিমান ভাল লগা। মানে সকলোৰে চাগে যাবলৈ মন যায় দেই লাডাখ যাবলৈ, কিন্তু যাব পৰা হ'লে যাব, বহুত ভাল লাগিব। ইমান ধুনীয়া ঠাই নহয়। এয়া দেখিছে নহয়, এয়া ভাল লগা সময়খিনি উপভোগ কৰিলে ধন্য।